নমস্কাৰ ষ্টুডিঅত মই দীপশিখা আৰু আপোনালোকে চাই আছে আমাৰ বিশেষ অনুষ্ঠান নিউজ প্লাস বিশেষ আৰু নিউজ প্লাস বিশেষত আজি এজন বিশেষ আৰু বিশেষ ব্যক্তিক নিমন্ত্ৰণ কৰি আনিছো আমাৰ সকলোৰে চিনাকি আৰু সকলোৱে বৰ্তমান নৱপ্ৰজন্মৰ তেখেতৰ খুবেই আকোৱালি লৈছে আৰু আমিও আকোৱালি লৈছো আৰু তেখেত হৈছে হিমাংশু প্ৰসাদ দাস গতিকে দাদা আজি এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছো একদম ধন্যবাদ বৰ্তমান কিদৰে ব্যস্ত হৈ আছে জয় হনুমান এতিয়া ৰাতিপুৱা হার পাওঁ জয় হনুমান বুলি কয় হনুমান নহয় হনুমান ৰাতি খোৱাৰ সময়ত জয় হনুমান বুলি তিনিবাৰ কৈ শুই থাকো মানে 18 অক্টোবৰ সিনেমাখন ৰিলিজ হ'ব তো ৰিলিজৰ আগত কি হয় এনে সিনেমাখন চাবৰ কাৰণে চোৱা মানুহৰ কাৰণে 18 অক্টোবৰলৈকে বহুত দিন আছে এই বিয়া যে বিয়া জুনে পাতে তো সিহঁতৰ কাৰণে সময় খুব কম থাকে এই খাবলৈ যোৱা মানুহ কাৰণে এমাহ পিছত আছে দুমাহ পিছত আছে বিয়া কিন্তু জুনে বিয়াখন পাতিছে এটাতো ঢেৰ কাম থাকে ন বেন পাৰ্টিক মাতিব লাগিল বামুণক মাতিব লাগিল খানা পিনা অৰ্ডাৰ দিব লাগিল কোনে খানা বনাব সেই ৰান্ধনি ঠিক কৰিব লাগিল মানুহ মাতিব লাগিল তো আমাৰ কন্ডিশনটো তেনেকুৱা আমি মানে বিয়া পাতিছো এতিয়া তো আমি 18 তাৰিখে খুটা পুতিছো মানুহ মাতিব আৰম্ভ কৰিছে এজন দুজনকে আহিন মাহ পৰিবনে হা 18 অক্টোবৰ 18 অক্টোবৰ আহিন পাৰ হৈ যাব কাতি বিহুৰ সময়তে আৰু মানে শৰৎ কালৰ যি তেমন এটা ধুনীয়া বাতাবৰণ চলি থাকে তেনেকুৱা সময়তে আহিব কাতি বিহুৰ সময়ত জয় হনুমান আহিব তো জয় হনুমান তোমাকো মাতিলো 18 অক্টোবৰত আৰু এই ভিডিঅটো আমাৰ এই অনুষ্ঠানটো চাই থকা দৰ্শকসকলকো মাতিলো 18 অক্টোবৰত সিনেমা হলত আহিব লাগিব কেৱল আৰু সকলোৱে আহিব লাগিব ইতিমধ্যে প্ৰায়খিনি সিনেমাই তেখেতৰ আমি সকলোৱে আকোৱালি লৈছো মই প্ৰথম প্ৰশ্নটি কৰিছো যে হনুমান কিয় নহলে হনুমান আচলতে কি বহু দিন আগৰ পৰা এই কনসেপ্টটো আমাৰ চলি আছিল বা মগজুত মই কৈ ভাল পাম যে সমুদ্ৰ কাজল শইকীয়া অসমৰ এজন প্ৰখ্যাত কবি সাহিত্যিক মানে চিত্ৰশিল্পী তেখেতে মোৰ মনত আছে এতিয়াও অসমীয়া প্ৰতিদিন কাকতত তেতিয়া সম্ভাৰ নামৰ দেওবাৰে এখন পৰিপূৰিকা ওলাই তাত তেওঁ লিখা লিখিছিলে হনুমান এনেকুৱা ধৰণৰ তেনেকুৱা সাবজেক্ট নাছিলে বেলেগ এটা বিষয়ত লিখতে তেনেকুৱা তেতিয়াৰ পৰা মোৰ ব্ৰেইনত ক্লিক কৰিছিল যে হনুমান এটো ইন্টাৰেষ্টিং মানে স্পাইডাৰম্যান সুপাৰম্যান হনুমান বহুতে ভাবে যে বাহ লাইভ ফটো এসি বুলি এখন সিনেমা আছে ওয়াৰসাদ ওয়াৰসি আৰু শাহিদ কাপুৰ থকা বহুতে ভাবে যে সেইখন সিনেমাত প্ৰথম এনেকুৱা কথা কৈছে নহয় একচুয়ালি তাৰ আগতে অসমত তেনেকুৱা কথা চিন্তা মানুহে কৰিছে আৰু আমাৰ সিনেমাখনো ঠিক তেনেকে যে হনুমান এটা হনুমান বুলি কোৱাৰ লগে লগেটো আমি সকলোৱে জানো যে ৰামায়ণৰ আটাইতকৈ মানে ইন্টাৰেষ্টিং যেটো চৰিত্ৰ আমি সৰুৰ পৰা আটাইতকৈ যাক বেছি ভাল পাওঁ তো হনুমান হেতু এটা বেলেগ বিষয় হৈ যায় কিন্তু হনুমান এটা বেলেগ বিষয় হনুমানত আমি যি ইচ্ছা তাকে কৰিব নোৱাৰো হেতু অধিকাৰ আমাৰ নাই কিন্তু হনুমান বুলি কোৱাৰ লগে লগে তাক আমি নিজৰ ধৰণে সজাই লোৱাৰ এটা সুযোগ থাকে আপুনি সৰুতে হনুমানৰ অভিনয় কৰিছিলে ভেকশন কৰিছিল ভেকশন কিবা তাৰ সাপ ৰামায়ণ চাইছিলো যে সৰুতে আমি সৰু যেতিয়া আছিল ৰামানন্দ সাগৰৰ ৰামায়ণ আমি সৰুতে টিভিত চোৱা আটাইতকৈ ইন্টাৰেষ্টিং বস্তু আছিল ৰামায়ণ আৰু তেতিয়া আমাৰ ঘৰে ঘৰে টিভি নাছিলে আমি কি হয় আমি মানুহৰ ঘৰত টিভি চাবলৈ যাওঁ এন্টেনা দিয়া টিভি আৰু একদম চোতালত বাৰান্দাত টিভিটো উলিয়াই দিয়ে আৰু সব মানুহে চাও তো আমাৰো ঘৰত টিভি নাছিলে আমি চাবলৈ যাওঁ দূৰদৰ্শন বোলছবিখনত যেটো আছিলে ফুটি উঠিছে ন আপুনি আছিলে সেইখন কাহিনীটো মই লিখা এখন আসলে নাটক আছিল এখন গাঁৱত এটা টিভি আছিল তাৰ পৰাই এখন সিনেমা হৈছিল ৰাজেশ ভূঞা তেখেতে পৰিচালনা কৰিছিল আৰু এটা ৰামায়ণ চাবলৈ যাওঁ এই স্মৃতিবিলাকৰ পৰাই নাটকখনৰ জন্ম হৈছিল মানুহৰ ঘৰত চাবলৈ যাওঁ টিভি তাতে দুটা কথা আছে এই ৰামায়ণ চাবলৈ যোৱা এই কথাটো দুটা কথা আছে তাতে মোৰ এক্টিংৰ প্ৰেক্টিছৰ কথা আছে কাৰণ মই আমাৰ ঘৰৰ সকলোৱে টিভি চাবলৈ যাওঁ বাবা যায় মানে দেউতা বাইদেউ যায় দাদা যায় মই যাওঁ থাকি যায় ঘৰত কেৱল এজন মানুহ হেতু হল মা তো মায়েটো চাবলৈ নাপায় আমাৰ ঘৰত টিভি নাই আৰু যাৰ ঘৰত টিভি চাবলৈ যাওঁ আমাৰ ঘৰৰ পৰা অলপ দূৰত তো ৰামায়ণত যেটো খণ্ড যিদিনা চাওঁ হেতু চাই আহি চোতালত এই গোটেই দৃশ্যটো মই নিজে এক্টিং কৰি মাক দেখাওঁ তো এইটো এটা কোনোবাখিনিত মোৰ কাৰণে এটা খুব ইন্টাৰেষ্টিং স্মৃতি বা ক'ব পাৰা যে এক ধৰণৰ মোৰ অভিনয়ৰ প্ৰথম প্ৰেক্টিছ বুলিও ক'ব পাৰা যে মই এক্টিং এটা চাই আহিলো আৰু সেই এক্টিংটো আপোনাৰ প্ৰথম দৰ্শক মা হিচাপে ক'ব পাৰে দুই নম্বৰতে আছিল কথা হনুমান ক্যাৰেক্টাৰটো কৈছে যে হনুমান আটাইতকৈ ভাল লগা চৰিত্ৰ হনুমানতকৈ ভাল লগা চৰিত্ৰ আৰু কি হ'ব পাৰে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে হনুমানৰ ভেকশন কৈছিল মোৰ কেজমান সম্বন্ধীয় ককা আছিল কোনোবাই মুকুট বনাই দিছিল কোনোবাই নেজডাল বনাই দিছিল কোনোবাই গৰাটো বনাই দিছিল আৰু মই হনুমান হৈ থাকো আৰু এটা বেলেগ ধৰণৰ স্মৃতিও আছে আমাৰ গাঁৱত বিহুত ভেকশন প্ৰতিযোগিতা হয় ঠিক আছে
তো এবাৰ মই ভাবিলো যে মই ভেকচন প্ৰতিযোগিতাত ভাগ লম আৰু কি হম হনুমান হম তো হনুমানতো সব বস্তু মোৰ আছে কিন্তু সেইদিনা কি হল ঘৰৰ সব মানুহ ব্যস্ত বাবাও ব্যস্ত দেউতাও ব্যস্ত তেতিয়া মোৰ দাদা বাইদেউহত নিজেও সৰু গতিকে মই তেতিয়া নিজে ক্লাছ 4 মানত আছিলো তো কোনে লৈ যাব মোক ভেকচন প্ৰতিযোগিতাত ভাগ লবৰ কাৰণে কোনো নাই কাৰণ প্ৰতিযোগিতাখন হৈছিল অকমান দূৰত তো গধূলিলৈকে মই চাই আছো ৰৈ আছো এটা সময় মই অধৈৰ্য হৈ গলো নাই মই যাবই লাগিব মই প্ৰেক্টিছ মানে কি পাৰ্টিসিপেট কৰিমই তো এখন মনৰ ভিতৰত এইবিলাক হনুমানৰ সব কষ্টিম সোমালো আৰু চুপচাপ ঘৰৰ পিছফালে মই পলাই দিলো মানে ঘৰৰ কোনো মানুহে গমেই নাপালে মানে ঘৰত অকল তেতিয়া মায়ে আছিল চাগে তো মায়ে গমেই নাপালে তো মই গলো ভেকচন প্ৰতিযোগিতাত ভাগ লম বুলি একদম মানে বিহুৰ যেটো আমাৰ সাংস্কৃতিক সন্ধিয়া যেটো এটা পৰিবেশ হৈ থাকে কিন্তু হল কি ভেকচন প্ৰতিযোগিতা হোৱাৰ কথা আছিল 7টা মান বজাত যেটো হয় 7টাত হবলগীয়া প্ৰতিযোগিতা ৰাতি 10টাত আৰম্ভ টাইমটো হেৰি হৈ গল বহুত পিছুৱাই গল ইপিনে মই একো খোৱা নাই ভোকে পিয়াহে আৰু ৰৈ এটা সময় টোপনি আহি মঞ্চৰ পিছফালে এখন বেঞ্চ আছিল আৰু বেঞ্চখনত কেতিয়া মই শুই থাকিলো মই গমেই নাপাওঁ ইপিনে ঘৰত হাহাকাৰ লৰা ক'ত গল তো ইপিনে বিচাৰিছে হিপিনে বিচাৰিছে নাই কেৱল কোনোবাই ক'লে মোৰ বাবাক যে ইয়াক কিবা ইপিনে মনা এখন লৈ ফলে গৈ থকা দেখা পাইছিল কোনোবাই যেন ৰাস্তাত দেখা পাইছিল গাঁৱৰ কথা সবকে চিনি পায় তো বাবাক ক'লে বাবাই তেনেকে কিবা এটা সন্ধান কৰি বিচাৰি গৈ দেখিলে যে মই মঞ্চৰ পিছফালে একদম টোপনি লালকাল মই একো গম নাপাওঁ তেতিয়ালৈকে প্ৰতিযোগিতা আৰম্ভ হোৱা নাই 10:30 বাজি গল তাৰপিছত বাবাই গালি নিদিলে কিন্তু এনে বাবা বিৰাট ভয় লাগে খং কৰে কিবা বদমাছি কৰিলে কিন্তু সেইদিনা একো খং নকৰিলে ধুনীয়াকে কান্ধত উঠাই ললে তাৰ পৰা আৰু খোজকাঢ়ি মানে বাবাই খোজকাঢ়ি থাকিলে মই কান্ধত থাকিলো তো তেনেকে আহি খুলো গতিকে হনুমান বুলি ক'লে সেইটো এটা স্মৃতি খুব ধুনীয়া এটা স্মৃতি আছে যে কি নহওক মিৰ্জাৰ পৰা আপুনি এনএছ দিলে গৈছে দিল্লী গতিকে এই যেটো যাত্ৰা সেই যাত্ৰাখিনি অকমান যদি থুলমুলকে কয় মই ট্ৰেইনত গৈছিলো মিৰ্জাৰ পৰা গুৱাহাটীলৈকে বাছত আহিছিলো আৰু বাছৰ পৰা এইখিনি ট্ৰেইনত গৈছিলো নৰ্থ ইষ্ট এক্সপ্ৰেছ নে কি আছিল বা তাতে সেকেন্ড ক্লাছৰ কিবা টিকেট কৰি স্লিপাৰ তাতে তেনেকৈ গৈছিলো সেইটো যাত্ৰা মোৰ কথা সোধা নাই মই গম পাইছো তো এনএছডি জৰগত নাটক কৰিছিলো সৰুৰ পৰা নাটক কৰো তো ৰেগুলাৰ নাটক কৰিছিলো ক্লাছ 5 ৰ পৰা মই নিজে নাটক লিখিছো ডিৰেকচনো কৰিছো তাৰ পিছতে ইয়াত গুৱাহাটীত যেতিয়া আছিলো মই কটন কলেজত পঢ়িছিলো তাতো নাটক কৰিছিলো গুণাকৰ দেৱ গোস্বামী ছাৰ তেখেতৰ লগত মই একেৰাহে নাটক কৰি আছিলো বহুত তেওঁৰ পৰা শিকিছিলো নাটকৰ কথা তাৰ পিছতে তেনেকৈ এনএছডিত গলো এক্সিডেন্টলি গৌতম নামৰ এজন বন্ধু আছিল মোৰ সেই বন্ধুজন গৈছিল দিল্লীত এইমছত কোনোবা এজন ৰোগীক দেখাবৰ কাৰণে তাৰ পিছতে হিও নাটক পাগল লৰা তাৰ পিছত দিল্লীত যেতিয়া হি মানে ৰোগীজন লৈ হস্পিটাল ৰখি আছে মাজতে ফ্ৰী টাইম পালে ভাবিলে এনে থকাতকৈ দিল্লীত আহিছো যেতিয়া এনএছডি খন চাই যাম নাটক পাগল লৰা গতিকে অবভিয়াসলি দিল্লীত গলে এনএছডি যাবই তো গৈ দেখিলে প্ৰকাণ্ড লাইন এটা লাগি আছে তাৰপিছত সি সুধিলে যে কিহৰ লাইন এইটো যে এনএছডিৰ নতুন এডমিশনৰ কাৰণে নতুন ইণ্টাৰভিউৰ কাৰণে ফৰ্ম দি আছে তো সি তাৰ পৰা মোক ফোন কৰিলে যে এনএছডিত নতুন এডমিশনৰ ফৰ্ম দি আছে তই ইণ্টাৰভিউ দিবি নেকি বলে ফৰ্মখনৰ দাম কিমান কিবা ক'লে কম দাম বহুত বেছি দাম নহয় মই বোলে লৈ আহ এখন বেছি দাম হলে আনিব নকলোৱে কিন্তু দামটো বহুত কম কাৰণে লৈ আহিব ক'লো সেই ফৰ্মখন লৈ আহিলে কিন্তু মই ফিল আপ কৰা নহল এলাহ আচলতে এনএছডিত যাবৰ কাৰণে মোৰ বিশেষ মন নাছিলে তেতিয়া আচলতে লাইফটো বিৰাট জমি আছিলে গুৱাহাটীত বিৰাট ভাল লাগি আছিলে বিশেষকৈ কটন কলেজ মই এৰিলো কিন্তু নামত এৰিছো কিন্তু কটনতে থাকো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যদিও বা মোৰ পঢ়া শেষ হৈছিলে কিন্তু বা কটন বুলি নহয় গোটেই অসমতে কৰবাত ঘূৰি ফুৰো ভাল লাগে সেই সময়খিনি তো দিল্লীত আৰু যাম নাই 3 বছৰ তেনেকে ভাবিলো কিন্তু এনে ফৰ্মখন মোৰ টেবুলত ডাইনিং টেবুলত বহুদিন পৰি আছে আৰু এদিন কি হল ফৰ্ম ফিল আপৰ মানে এদিন দুদিন 3 দিন মান বাকি থাকোতে ফৰ্মখনৰ ওপৰত কি আমাৰ সবজি পৰি গল ভাত খাবৰ সময়ত তো ফৰ্মখন লেতেৰা হৈ গল বেয়া হৈ গল এই যে ফৰ্মখন বেয়া হল এই বেয়া হোৱা মোমেন্টত কিয় জানো মোৰ কি হল সেইদিনা মোৰ বিৰাট একদম মনটো হাহাকাৰ লাগিলে যে মই আচলতে এইখন দিব লাগিছিলে তাৰপিছত এতিয়াতো ফৰ্মখন লেতেৰা গেলি গল তাৰমানে তেল লাগি যিটো সবজি পৰিলে যিটো হ'ব আৰু গম পাইছাই হালধীয়া হৈ তেল বৈ গৈছে তাৰপিছত ৰাতিৰ ভিতৰতে মই ফোন কৰিলো মোৰ ভাইটি এটা আছিলে দিল্লীত তাক ক'লো যে ইমিডিয়েট এনএছডিৰ পৰা ফৰ্ম এখন লৈ ফেলে পঠাই দে 2 দিন নে 3 দিন সময় আছে কি কুৰিয়াৰ সাৰ্ভিসত পঠিয়াই দিলে কুৰিয়াৰ সাৰ্ভিসত দিল্লীৰ পৰা গুৱাহাটী আহি পালে কিন্তু সময় আমাৰ এদিন নে 2 দিন আমি ফিল আপ কৰি দিবই লাগিব আকৌ গৈ পাব লাগিব দিল্লী তো কুৰিয়াৰ সাৰ্ভিসে বস্তুখন
গুৱাহাটী আহি পাব গুৱাহাটীত তাৰপিছত আমি মঞ্জু দেৱী পেগু বুলি মোৰ কটন কলেজৰ এগৰাকী অধ্যাপিকা তেখেতৰ ঘৰৰ এড্ৰেছটো দিছিলো তেওঁৰ ঘৰলৈকে যাব তাৰ পৰা মই ফৰ্মখন ল'ম লৈ পেলাই ফিল আপ কৰি দিম ইমান সময় নাই বহুত দীঘলীয়া তো মাজতে কিবা চানডে কি কৰিল কিবা বিহুৰ কিবা সেইখিনি সময়ত হেৰি চলি আছিলে মোৰ মনত আছে 18 এপ্ৰিল লাষ্ট ডেট আছিলে তো কিবা এনেকে গুচি গ'ল ফৰ্মখন তাৰপিছত আমি সিদ্ধান্ত ল'লো যে ফৰ্মখন আমি যিটো কুৰিয়াৰ ছাৰ্ভিচ তাতেই গৈ পেলাই বিচাৰি উলিয়াই তাৰ পৰা আমি ফিল আপ কৰি পঠিয়াই দিম তো কুৰিয়াৰ ছাৰ্ভিচ বিচাৰি হাহাকাৰ কোনটো কুৰিয়াৰ ছাৰ্ভিচ ক'ত আছে কোনোবাই কয় উলুবাৰীত কোনোবাই কয় গুৱাহাটী ক্লাবত কোনোবাই কয় ক'ৰবাত নাপাওঁ বিচাৰি এটা সময়ত হাৰ মানি দিলো যে নোৱাৰো মোৰ অপূৰ্ব কলিতা বুলি এটা নলবাৰীৰ বন্ধু এজন আছিলে আমি দুজনে বাইক লৈ বিচাৰি এটা সময়ত ভাগৰি গ'লো এটা সময়ত মই হাৰ মানি গুচি গ'লো ঘৰ মিৰ্জা তে বিহুৰ ফাংচন চলি আছিলে কোনোবাৰ বিহু ফাংচন চাই আছো হঠাৎ ৰাতি আকৌ ফোন আহিছে অপূৰ্ব বোলা ল'ৰাজনৰ সি ক'লে যে মই কুৰিয়াৰ ছাৰ্ভিচৰ এড্ৰেছটো উলিয়ালো কালি ৰাতিপুৱাই আহি যা আমি ফিল আপ কৰি পঠিয়াই দিম হাতত মাত্ৰ এটা দিন আছে আচলতে সেই বন্ধুজনে মোক বিদায় দি সি ৰৈ দিলে সি আকৌ নিজাকে বিচাৰিলে কুৰিয়াৰ ছাৰ্ভিচটো তো সি বিচাৰি উলিয়াই ৰাতিপুৱাই আহিছো আহি ফৰ্ম ফিল আপ কৰিছো আৰু ফটাফট পঠিয়াই দিছো আৰু একদম চাগে শেষত গৈ NSD পাইছে মোৰ ফৰ্মখন তো ইণ্টাৰভিউ দিলো পালো এয়াই ভাই মানে জবৰদস্তি টান কৰিলো এটা পদ্ধতি মানে সহজ হৈ আছে চব বস্তু এতিয়া মই ফৰ্মখন ফিল আপ কৰি আৰামছে পঠিয়াব লাগে ক'ব গ'লে এটা কাহিনী হৈ গৈছে কাহিনী এটা হৈ গ'ল জবৰদস্তি কাহিনী মানে এনেই মানে কিছুমান বিপদ চপাই লোৱা বুলি যে কয় কিন্তু আচলতে কি জানা নাই বহু সময়ত বস্তুটো হাতত থাকিলে মূল্যটো বুজি পোৱা নাযায় যে সেইটোৱে যোৱাৰ পিছতে তেনেকুৱা হয় আৰু এই সময়ত আপুনি প্ৰকৃত বন্ধুজনো চিনি পালে হয় একদম মই এই ক্ষেত্ৰত সদায় লাকি মই জীৱনত মানে তেনেকুৱা ধৰণৰ সঁচাকে ভাল বন্ধু ভাল সময়ত মানে কাষত থকা মানুহ মই সদায় পাইছো আৰু সদায় কৃতজ্ঞ এতিয়া অপূৰ্ব নামৰ ল'ৰাজন নাথাকিলে গৌতম নামৰ ল'ৰাজন নাথাকিলে মোৰ হয়তো NSD যোৱা কেতিয়াও নহ'লে হয়তো হিমাংশু প্ৰসাদ দাস বুলি মানুহজনক আমি হয়তো চিনি নাপালো মেবি সেইটো এটা বেলেগ কথা কিন্তু যি পাইছো যি নোপোৱা এতিয়া সৰু সৰু যে কিছুমান ষ্টপেজ সেই ষ্টপেজ বিলাকত এটা ষ্টপেজত যদি যাতে গৌতম আছিলে কোনোবা এটা ষ্টপেজত হয়তো অপূৰ্ব আছিলে কোনোবা এটা ষ্টপেজত আকৌ সেইদিনা ফৰ্মখন লৈ উঠিয়ে লগে লগে ফিল আপ কৰিবৰ কাৰণে নিজে টাইপ মেচিন এটা ব্লক কৰি মানে তেতিয়া টাইপ এইবিলাক যে টাইপ হেৰিবিলাক আছিলে যে আৰু মানুহ বহি থাকে ন দিগন্ত ডেকা বুলি এজনে সেই টাইপৰ মেচিন এটা সি বহি মানে বেলেগ মানুহ আহি যাতে বহিব নোৱাৰে তেনেকে ৰখাই থৈ দিছে আৰু মোৰ ফৰ্মখন গৈছে লগে লগে টাপ সি নিজে ফিল আপ কৰি পেলাই পঠাইছে তাৰমানে আমি প্ৰথম 11টা বজাৰ আগতে সেইখন পোষ্ট কৰিব লাগিব তেতিয়াহে তাৰমানে কিবা এইবিলাক থাকে যে এই বস্তুবিলাক পঠোৱাৰ আকৌ 3টা বজাৰ পিছত পঠালে আকৌ এদিন কিবা লেট হৈ যাব এনেকুৱা টাইপৰ কিবা আছিলে কথা পাহৰিলো পাঠশালা বুলি ক'লে আমি গম পাওঁ ভ্ৰাম্যমানৰ কাৰণে বিখ্যাত আৰু মিৰ্জা হওক ছয়গাঁও বা যাত্ৰাপাৰ্টি ক'ৰবাত যাত্ৰাপাৰ্টিয়ে আপোনাৰ অভিনয়ত প্ৰভাৱ পেলাইছে নেকি অভিনয়ত প্ৰভাৱ পেলোৱা বুলি নকওঁ যাত্ৰাপাৰ্টিৰ অভিনয় শৈলীটো সম্পূৰ্ণ বেলেগ কিন্তু যাত্ৰাপাৰ্টি এতিয়া মোৰ দুজন ককা যাত্ৰাপাৰ্টিৰ অভিনেতা আছিলে মোৰ মাৰ যিজন দেউতা বা মোৰ দেউতাৰ যিজন দেউতা দুজনে যাত্ৰাপাৰ্টিৰ অভিনেতা আছিলে তাৰপিছতে মোৰ নিজৰ দেউতা যাত্ৰাপাৰ্টিৰ প্ৰযোজক আছিলে আমাৰ ঘৰত যাত্ৰাপাৰ্টিৰ আমি সৰুতে যেতিয়া আমি এটা মাহল আছে মানে আমাৰ আছে আমি সৰুতে যেতিয়া আমি এই সৰু ল'ৰা ছোৱালী যে উমলে যে তেতিয়া আমি সঁচা তৰোৱাল লৈ উমলিছিলো সঁচা মানে এই যাত্ৰাপাৰ্টিৰ অভিনয় তৰোৱাল তো ড্ৰেছ পাতি চুলি উইক চুইক এইবিলাক আমাৰ সৰুৰ পৰা দেখি আহিছো ঘৰতে আছিলে তাৰপিছত এতিয়াও আজিৰ তাৰিখতো এই মুহূৰ্ততো দক্ষিণ কামৰূপৰ যোৱা বছৰ আটাইতকৈ যিখন চুপাৰ দুপাৰ হিট যাত্ৰাপাৰ্টি ভাৰ্গৱেন্দু নাট্য পৰিষদ বুলি সেইখনৰ প্ৰযোজক মোৰ নিজৰ ভিনদেউ অৰ্থাৎ যাত্ৰাপাৰ্টিৰ লগত আমাৰ এটা অতঃপ্ৰত সম্পৰ্ক আগৰ পৰাই আছে মই এইটো কাৰণে সুধিলো যে অভিনয়ৰ প্ৰতি সব কথাৰে প্ৰভাৱ থাকে ভ্ৰাম্যমান থিয়েটাৰ আহে চাব আবাহন থিয়েটাৰ কোহিনুৰ থিয়েটাৰ সেইবিলাক সৰুতে চাইছো চম্পক শৰ্মাই অভিনয় কৰিছে ভৱেশ বৰুৱাই অভিনয় কৰিছে জীৱেশ্বৰ ডেকাই অভিনয় কৰিছে সুৰেন মহন্তই অভিনয় কৰিছে এইবিলাক আমি দেখা পাইছো এই যাত্ৰাপাৰ্টিৰ এই পৰিৱেশ বিলাক পাইছো তো ইপিনে টিভিত ৰামায়ণ চোৱা বুলি ক'লো তোমাক এই সব বস্তুবিলাক চাওঁ এইবিলাকৰ কোনোবাখিনিত প্ৰভাৱ এইবিলাক একো নোহোৱাকে এখন যদি শূন্য পৃথিৱীত মই জন্ম পালোহেঁতেন তাত মই কি অভিনয় কি নাটক কেনেকে বুজিলো গতিকে আমি যি হয় তাত চৌপাশৰ ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক অৰিহণা থাকে কিছুমান মানুহে যে কয় যে মোৰ জীৱনত কাৰো প্ৰভাৱ নাই যি হৈছো মই নিজে হৈছো এইটো একদম পৃথিৱীৰ ফাল্টু কথা কোনো মানুহে অকলে একো হ'ব নোৱাৰে সেই মানুহজনৰ আৰু বহুত মানুহ থাকে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক তোমাক কোনোবাই ডাইৰেক্ট এনেকে হাতত তোমাৰ ৰসগোল্লা এটা তুলি দিয়া নাই তাৰ মানে এইটো নহয় যে মোৰ জীৱনত তাৰমানে কাৰোবাৰ অৰিহণা নাই মই যদি কিবা হয় তেতিয়াহ'লে অৰিহণা আছে
কেনেবাকে নহয় কেনেবাকে আছে মোক সৰুতে যোনে অ আ ক খ শিকালে সেই বাইদেউ গৰাকীৰ মোৰ জীৱনত প্ৰভাৱ আছে নে আজি মই যিখন কিতাপ হলহলীয়াকে পঢ়িব পাৰো তেওঁ সৰুতে যে বাক্য গাঁথনিবিলাক শিকালে কলম কলম ৰবৰ এনেকে যে পঢ়ালে যে সেই বাইদেউ গৰাকীৰ মোৰ জীৱনত অৰিহণা আছে তেওঁ লিখা শব্দ আজি মই যি কবিতা লিখো সেই কবিতাটো কোনোবাখিনিত এটা বিন্দু তেখেতৰ অৰিহণা আছে তো সবৰে অৰিহণা লৈ পেলাই আমি এই যে কৈ দিয়ে কোনোবাই যে আমি কাকো খাতিৰ নকৰো কিয় খাতিৰ নকৰো মোৰ বেমাৰ হলে মই ডক্টৰজনক খাতিৰ কৰো এই যে মই কৰবাত যাব লাগিব বাছখন চিটি বাছখন কোনোবাই চলাই আছে চিটি বাছখনৰ হেৰি ড্ৰাইভাৰজনৰ ওপৰত মই নিৰ্ভৰশীল এই যে কেতিয়াবা ইপিনৰ পৰা গাড়ী আহি ইপিনৰ পৰা গাড়ী এই ৰ'দে বতাহে বৰষুণে ট্ৰেফিক পইণ্টত যেজন মানুহ থিয় হৈ থাকে ইপিনে যে ৰখায় সেই ট্ৰেফিক পইণ্টত থিয় হৈ থকা মানুহজনৰ ওপৰত মই নিৰ্ভৰশীল সেইকাৰণে 10টা এক্সিডেণ্ট হোৱাৰ পৰা আমি বাচি গৈছো গতিকে আমাৰ জীৱনটোত বহুত মানুহৰ অৰিহণা আছে বহুত মানুহৰ সহায় লৈ আচলতে আমি জীয়াই থাকো আজি আমি কথা পাতি আছো এই কেমেৰাৰে আমি আমাক দুজনকে ৰেকৰ্ড কৰি থকা হৈছে এই কেমেৰাটো কোনোবাই আৱিষ্কাৰ কৰি থৈ গৈছিলে সেইকাৰণে আজি আমি এইটো কৰিব পাৰিছো যদি এই কেমেৰাটো কোনোবাই আৱিষ্কাৰ কৰি থৈ নগ'লহেঁতেন এই যে ধুনীয়া পোহৰ চলি আছে টমাছ আলভা এডিছনে এদিন আৱিষ্কাৰ কৰি থৈ গৈছিল সেইকাৰণে আজি ইমান জকমকীয়া পোহৰত আমি ইণ্টাৰভিউ দি থাকিব পাৰিছো তো আমাৰ জীৱনত সদায় আমি কৃতজ্ঞ হৈ থাকিব লাগে বহুত মানুহৰ ওচৰত ডাইৰেক্টলি কোনোবাই হয়তো মোক জীৱনত মানুহ যে হিমাংশু প্ৰসাদ দাস আহা তোমাক 1 কোটি টকা দিছো তুমি চিনেমা বনোৱা তুমি তোমাৰ কেৰিয়াৰ বনাই দিয়া এনেকুৱা হয়তো জীৱনত মানুহ মই ডাইৰেক্টলি লগ নাপাব পাৰো কিন্তু এই যে চিনেমা বনাম বুলি ভাবিলো এই ভবা সপোনটোৰ আঁৰত কিন্তু কোনোবা নহয় কোনোবা মানুহৰ অৰিহণা আছে ডাইৰেক্টলি নাথাকিব পাৰে যে তোমাক দিলো য'ত তুমি যি বিচৰা এই 5 কোটি টকা দিলে তুমি চিনেমা বনোৱা তেনেকুৱা সাপোৰ্ট নাপাব পাৰো কোনোবা হয়তো মোক চিনেমাত NSD পৰা অহাৰ লগে লগে তুমি এক্টিং শিকি আছা আহা তোমাক ধুনীয়াকে লঞ্চ কৰিম তোমাক ধুনীয়াকে মানে মানুহৰ ওচৰত প্ৰেজেন্ট কৰিম তোমাক ভাল স্কোপ দিম এনেকে হয়তো নিদিব পাৰে কিন্তু যে অভিনয় জগতখনলৈকে আহিলো তাত কিন্তু বহুত মানুহৰ অৰিহণা আছে মই এটা কথা আপোনাক সুধিব বিচাৰিছো যেহেতু যাত্ৰাপাতি আপোনালোকৰ এটা পৰিৱেশ আছে ওতঃপ্ৰোত সম্পৰ্ক আছে কিন্তু প্ৰায়খিনি মানুহে এতিয়া কিন্তু যাত্ৰাপাতিৰ বিষয়ে ভালকে নাজানে আজিৰ প্ৰজন্ম যাত্ৰাপাতি কি বহুতে ভ্ৰাম্যমানকে যাত্ৰাপাতি বুলি ভাবি লয় বা আমাৰ উজনি অসমত যদি আমি চাওঁ যাত্ৰাপাতি বুলি ক'লে কোনো বুজি নাপায় গতিকে এই বস্তুখিনি অকমান আগুৱাই আনিবলৈ আমি কি কৰিব লাগিব সেইটো আচলতে দায়িত্ব আছে আমাৰ সকলোৰে আছে বহুতে নতুন প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী যাত্ৰাপাতিৰ ওপৰত ইতিমধ্যে কিছুমান ফেলোশ্বিপ কৰিছে কিছুমানে গৱেষণা কৰিছে তাৰে ভিতৰত এজন খুব ভাল প্ৰতিভাশালী অভিনেতা ৰাজু ৰয় NSD পৰাই পাছত সি এই বিষয়ৰ ওপৰত বহুতখিনি হেৰি কৰিছিলে এতিয়া গুঞ্জন বুলি ছয়গাঁৱৰ এজন ভাল শৰ্ট ফিল্ম মেকাৰ ডকুমেণ্টাৰী মেকাৰ সি এখন ধুনীয়া চিনেমা এখন বনাই আছে যাত্ৰাপাতি জগতৰ ওপৰত তো নতুন প্ৰজন্মৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা ল'ৰা ছোৱালী আছে আমাৰ মাজত তো তেওঁলোকে ভাবি আছে আমি ভাবো যে নো ডাউট যাত্ৰাপাতিৰ বিষয়ে মানুহ জনাব লাগিলে তো আজিৰ মাধ্যমেৰে জনাব লাগিব যে যাত্ৰাপাতিৰ বিষয়ে আমি যাত্ৰাপাতি এখনৰ জৰিয়তে আমি জনাব নোৱাৰো যাত্ৰাপাতিৰ বিষয়ে জনাব লাগিলে আমি চিনেমাৰ সহায় ল'ব লাগিব বিভিন্ন ধৰণৰ মাধ্যম আছে আজি দেশত ডিজিটেল তাৰ সহায় ল'ব লাগিব যাত্ৰাপাতি হেও এটা ইন্টাৰেষ্টিং অলপ বাহুল্য কৰিব লাগিব প্ৰচাৰ মাধ্যমৰ যোগেদি আচলতে যাত্ৰাপাতি বহুত ইন্টাৰেষ্টিং কথা আছে যাত্ৰাপাতি আচলতে একো বাহুল্যকৰণৰে প্ৰয়োজন নাই যাত্ৰাপাতিত ইমান মজাদাৰ কাহিনী আছে যাত্ৰাপাতি সেই কথাবিলাক যেনেকে আছে তেনেকে যদি মানুহে গম পায় মানুহে পাগল হৈ যাব যে ইমান ইন্টাৰেষ্টিং যাত্ৰাপাতি আৰু যাত্ৰাপাতি এটা বেলেগ ধৰণৰ নিচা এটা বেলেগ ধৰণৰ এটা কি বুলি কওঁ এই যে ড্ৰাগছ খোৱা মানুহ যেনেকে ড্ৰাগছটো নহলে থাকিব নোৱাৰে এটা সময়ৰ পিছত ঠিক তেনেকে যাত্ৰাপাতিৰ অভিনেতা অভিনেত্ৰীবিলাকৰ এটা বা যাত্ৰাপাতি যিবিলাক প্ৰযোজকে খোলে বৰ সাংঘাতিক একো লাভ নহয় কিন্তু এটা নিচা এটা পাগলপন কৰি ভাল পায় মানে কুটকুটাই থাকে দেহাটোত তাৰমানে হা তো এনেকুৱা ধৰণৰ এটা নিচা আৰু সেই নিচাবিলাকৰ বিষয়ে যেতিয়া মানুহে গম পাব এনেও তাৰমানে যাত্ৰাপাতিৰ বিষয়ে মই ভাবো যে 10খন সুপাৰ হিট চিনেমা অকল যাত্ৰাপাতিৰ বিষয়ে লৈ পেলাই নন ষ্টপ এখনৰ পিছত এখন বনালে 10খন চিনেমা সুপাৰ হিট চিনেমা বনাব পৰা এলিমেণ্ট যাত্ৰাপাতি জগতখনত আছে আৰু সেই নিচাটো মই আপোনাৰ ক্ষেত্ৰতো দেখা পাইছো যেটো অভিনয়ৰ প্ৰতি যেটো পাগলপন আপুনি যেটো কৈছে সেইটো আপোনাৰ লগত আছে মই ভাবো যে মই কাম কৰি ভাল পাওঁ আৰু এইটোখিনি কোনোবাখিনি মই ৰেষ্টলেছ যে মই তুমি জানো যে মই কামত ব্যস্ত থাকিব খোজো আৰু কাম নোৱাৰো কি কৰিম গান নাটক চিনেমা এইবিলাকে কৰিব লাগিব আচলতে মেইন কথাটো হ'ল কথা কিছুমান ক'ব লগা থাকে ন কথা কিছুমান ক'বৰ মন যায় তো এই কথা ক'বৰ কাৰণে মাধ্যমনো কি এয়াও এটা মাধ্যম ইয়াৰ জৰিয়তে আমি কথা ক'ব পাৰো কিন্তু সদায়তো আৰু এনেকে ভাষণ দি থাকিলে নহ'ব তো কেতিয়াবা নাটক কৰো কেতিয়াবা কবিতা লিখো বা গান কৰো
তো এনেকুৱা ধৰণৰ কথা কোন মেইন কথাটো হল আসলে কথা ক'ব লাগে যে এই সাবজেক্টলৈ এই বিষয়টোলৈ মোৰ এটা মন্তব্য আছে মই সেই মন্তব্যটো দিব খুজো তো গতিকে হি কেতিয়াবা সিনেমা হৈ ওলাই কেতিয়াবা গান হৈ ওলাই আপুনি কবিতা লিখিছে আপুনি গানো লিখিছে প্ৰায়বিলাক কবিতা দেখো প্ৰেমৰ কিছুমান ছবি তাত ফুটি উঠিছে এতিয়া হৃদয়ত প্ৰেম আছে নেকি এতিয়াও হৃদয়ত প্ৰেম আছে কাৰণেই তো আমি কাম কৰি থাকিব পাৰিছো যিদিনা তোমাৰ প্ৰেম হেৰাই যাব তাৰ পিছত প্ৰেমৰ অৰ্থটো বহুত বিশাল ন এগৰাকী নাৰীৰ প্ৰতি থকা আকৰ্ষণ এইটো একমাত্ৰ প্ৰেমৰ কথা নহয় যদি প্ৰেমেই নাথাকে তুমি কি থাকিবা আমি যে এই যে ধুনীয়াকে গাটো ভাল সাফ এটা যিমানেই দামী নহওক কিয় বা কম দামী হোক বা দামীয়ে হোক কিন্তু ধুনীয়াকে চাফ চিকুণকে কিবা এটা চোলা পিন্ধিলো আহিবৰ সময়ত এবাৰ আইনাত মুখখন চালো যে ঠিকে আছে নে যে এই যে ভাল পোৱাবিলাক এই ভাল পোৱাবিলাকতো প্ৰেম তাৰপিছতে যদি প্ৰেম নাথাকে মই চিনেমা ভাল পাওঁ নাটক ভাল পাওঁ চিনেমাখন মানুহে ভাল পোৱা বুলি ক'লে হাততালি বজালে মোৰ দিল বুকুখন ভৰি যায় মানে মই কৰা নাটকখন কোনোবাই বেয়া পালে দুখ লাগি যায় ইছৰাম মই নোৱাৰিলো বিচৰা ধৰণে মানুহক খুশ কৰিব মই নোৱাৰিলো মই দুখ পাই যাওঁ এইবিলাকো আচলতে প্ৰেম তো সেই গোটেই প্ৰেম বিলাক আৰু প্ৰেম নাথাকিলে তাৰপিছত জীৱনৰ একো অৰ্থই নাই যদি প্ৰেমেই নাথাকে তাৰপিছত আৰু থাকি কি লাভ আৰু এই পৃথিৱীত তুমি 200 বছৰ আয়ুস দিলো তোমাক তুমি ভাল পোৱা কামটো কৰিব নোৱাৰা কিন্তু তুমি 200 বছৰ থাকিব লাগিব তোমাক ক'লো যে দীপশিখা তুমি 200 বছৰ তুমি পৃথিৱীত থাকিব পাৰিবা কিন্তু গানৰ তুমি কাষ চাপিব নোৱাৰা ঠিক আছে তুমি কোনো মিডিয়া এই সাংবাদিক জগতত তুমি জড়িত হৈ থাকিব নোৱাৰা ঠিক আছে কিন্তু তোমাৰ 200 বছৰ আয়ুস দিলো তেনেকে থাকি কি লাভ আছে জানো কথাটো এইটোৱে আৰু 50 বছৰীয়া জীৱন এটাও ভৰপুৰ হ'ব পাৰে এটা ভগত সিং কিমান বছৰ জীয়াই আছিল ভগত সিং কিমান বছৰ জীয়াই আছিল জ্যোতিপ্ৰসাদ আগৰৱালা কিমান বছৰ জীয়াই আছিল তেওঁলোক আমাৰ ভগত সিং অতকে আমি দুগুণ বয়সৰ মানুহ খুব কম বয়সত জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ বয়সত তেওঁ এই পৃথিৱীৰ পৰা গুচি গৈছে কিন্তু কথাটো হ'ল তেওঁলোকৰ জীৱনটো আছিলে কি বুলি কওঁ আৰু সকলো ফালৰ পৰা পৰিপূৰ্ণ এটা সম্পূৰ্ণ জীৱন ঠিক আছে আৰু সম্পদ হৈ গ'ল সেইকাৰণে সম্পদ হৈ গ'ল আৰু কোনোবা 100 বছৰ জীয়াই থাকিও কাম নহ'ব এটি কবিতা কমটি যদি অকণমান ৰাইজক শুনাই এটা কবিতা ঠিক আছে বহুত সিৰিয়াছ কথা পাতি আছো ন আজি গম্ভীৰ হৈ গৈছে পৰিৱেশটো এটা একদম কলেজৰ দিনত লিখা এটা হেৰি কবিতা মাতিছো একদম মানে একদম কি বুলি কওঁ আৰু এই কলেজীয়া বয়সৰ যেটা আবেগ তেনেকুৱা ধৰণৰ কবিতা মাতিছো পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে মই লৈ আহিছো 1000 এটা যুক্তি কিয় কৰিম ভয় কালৈ কৰিম ভয় ভাল লাগিলে ভাল পাওঁ বুলি কমে কিনো হ'ব বৰ বেছি লাট খাম আৰে ভাই লাঠেই যদি পোৱা নাই খাই কিনো পালা খাই এগ ৰোল চাওমিন চিকেন ফ্ৰাইড ৰাইচ ধুৰ মোৰনো কি মাজে মাজে লাট খোৱা হবি সোলাৰ বুটাম খুলি চাই যাবা বুকুত মোৰ আছে কিমান চপ্পলৰ দাগ বহুতে ভাবে আমি ফালতু লৰা আজি এজনীৰ বাবে পাগল কাইলৈ অন্য এজনী হাই ৰে হাই প্ৰথম যদি পালে কি দ্বিতীয়জনীক চাওঁ আৰু গোলাপ ফুল ভাল পাওঁ বাবে আমি কি তগৰ ফুলৰ পিনে চাব নাপায় নাহৰ ফুল ভাল পাওঁ বাবে আমি কি খৰিকাজাইৰ সুগন্ধক দুৰ্গন্ধ বুলি কওঁ যিসকল সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰে থাকে এনে ফিলচফি আমিতো বহল মনৰ মানুহ ভাল পাওঁ যাকে তাকে য'তে ত'তে কলেজত চিটি বাছত বিয়া সবাহত আমাৰ চকুততো সকলোৱে পৰে প্ৰীতি জিন্তাৰ দৰে হাঁহিলে কাৰ গালত ডিম্পল পৰে ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভগা মাত ঈশ্বৰ নিচিনা তোমাক আমিহে কাৰো কেলকুলেশ্যনত নাহো দুখ নকৰিবা বন্ধু যিবোৰ ছোৱালী আমাক ভাল নাপালে তাত আফসোস কৰিবলগীয়া কিনো আছে এক ৰাতি মদ খাম আড্ডা দিম চিগাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ কিন্তু সময় আহিব এদিন আফসোস কৰিব লাগিব তেওঁলোকে আমাৰ দৰে যে প্ৰেমিক পায়ো হেৰুৱালে এই ছোৱালী আকৌ এবাৰ ভাবি চাবানি খুব বঢ়িয়া প্ৰেম কেইবাৰ হৈছে জীৱনত 27.5 বাৰ 27 জনী ছোৱালী নাই নাই এনে কৈছো ধেমালি কৈছো এইবিলাক আৰু কোনে হিচাপ কৰি থাকিব ন কিমান আচলতে মিছা কথা এইবিলাক না না প্ৰেমটো হৈছে প্ৰেমটো বেলেগ বস্তু মোহটো বেলেগ বস্তু আমি বহু সময়ত প্ৰেম আৰু মোহ একাকাৰ কৰি দিওঁ এফেকশ্যন আচলতে প্ৰেম ইমান বাৰ হ'ব নোৱাৰে মানুহ এজনৰ অসম্ভৱ কথা এনেতো কয় যে এই বহুতবাৰ মোৰ জীৱনত প্ৰেম এইটো ইম্পচিবল কথা আচলতে প্ৰেম আৰু ভাল লগা পাৰ্থক্য আছে আৰু কোনোবাখিনি সি এটা মোহ হৈ থাকে ভাল লগা বস্তু এটা ভাল ধুনীয়া কিবা এটা বস্তু এই শাৰ্টটো ভাল লাগিছে এই ফুলটো ভাল লাগিছে সব বস্তু আমাৰ নালাগে তাকে আমি কেতিয়াবা ছোৱালীজনীৰ ক্ষেত্ৰতো আমি তেনেকুৱা কৰি দিওঁ কিন্তু প্ৰেম হ'ব লাগিলে সি আচলতে প্ৰেম যদি সঁচাকে হয় সি ক'ব নোৱাৰাকে
তোমাৰ নতুন ধৰণে এটা জীৱনক মানদণ্ড দিয়ে এটা প্ৰেমে তোমাৰ জীৱনটোক এটা বেলেগ স্তৰত লৈ যাব পাৰে সেই স্তৰটোক লৈ গৈছে নে নাই দুটা আত্মাৰ মিলন হ'ব লাগিব আত্মাৰ মিলন হ'ব লাগিব আৰু তাতকৈ ডাঙৰ কথা তোমাক তুমি যিটো স্তৰত আছা সেই স্তৰটোৰ পৰা পজিটিভ ৱেত তুমি অন্য এটা স্তৰলৈকে তুমি যাবলৈ বাধ্য হৈ গৈছা গুচি গৈছা যে মই জীৱনটোক মই ইমান এনেকে ধৰণত নাচাওঁ মই ভাল কিবা এটা কৰিম মই ভাল কিবা এটা হ'ম তো সেই পৰ্যায়লৈকে যাব পৰা প্ৰেম মানুহৰ জীৱনত ইমানবাৰ হ'ব নোৱাৰে এটো হলে এটোতো কিবা বেলেগ ধৰণৰ কিবা ঘটনা ঘটি যাব পৃথিৱীত ভাল লাগে আমাৰ বিভিন্ন ধৰণৰ সংগ ভাল লাগে কাৰোবাক দেখি ভাল লাগে কাৰোবাৰ লগত কথা পাতি ভাল লাগে কাৰোবাক মাতটো ভাল লাগে কাৰোবাৰ কিবা ভাল লাগে হাতে হতৰে মিলি বহুত কিবা কিবি ভাল লগা আমাৰ হৈ থাকে কিন্তু প্ৰেম এনেকুৱা ধৰণৰ প্ৰেম হ'ব লাগিলে এটো তোমাৰ কেতিয়াবাহে ঘটিব পাৰে জীৱনত বুলি মই ভাবো যে তোমাক ভাবিবলৈ বাধ্য কৰে যে তোমাক মানে যে মই এইটো পৰ্যায়ত থাকিব নোৱাৰো মই এইজন মানুহতকে আৰু বেছি ভাল মানুহ এজন হ'ব লাগিব ভাল হ'বৰ মন যায় যে তোমাৰ ভাল হ'বৰ মন যায় যে কেতিয়াবা যে নিজৰ ওপৰতে যে কেতিয়াবা বেয়া লাগি যায় ইমান থাৰ্ড ক্লাছ কাম এটা মই কৰিছো বা ইমান সস্তীয়া কাম এটা মই কৰিছো মই কৰিব নোৱাৰো কাৰণ মই অমুকৰ প্ৰেমিক কাৰণে মই ইমান তলৰ পৰ্যায়ৰ কাম কৰিব নোৱাৰো এই পৰ্যায়টো এই চেতনাটোলৈকে যাব পৰা প্ৰেম মানুহৰ জীৱনত বহুত কম হয় আচলতে আটাইতকৈ ডাঙৰ ভাল প্ৰেমিকজন আটাইতকৈ ডাঙৰ বিপ্লৱী এজন প্ৰেমিকে তেওঁ সদায় বিচাৰিব যে সমাজখন ভালে থাকক সি বিচাৰিব যে মানুহবিলাক সুসভ্য হওক যাতে মোৰ প্ৰেমিকাই যদি কাইলৈ চিটি বাছত উঠে সেই চিটি বাছৰ ভিৰত যাতে কোনেও তাৰ প্ৰেমিকাক ডিষ্টাৰ্ব নকৰে অসভ্য ব্যৱহাৰ নকৰে সেইকাৰণে সি বিচাৰিব যে পৃথিৱীখন ভাল হওক মানুহবিলাক ভাল হওক চব ভাল হওক অৰ্থাৎ এজন প্ৰকৃত প্ৰেমিক আটাইতকৈ ডাঙৰ বিপ্লৱী আৰু যদি তেওঁ বিপ্লৱী হোৱা নাই তেতিয়াহ'লে সেইটো প্ৰেম নহয় সেইটো জাষ্ট এটা ফিজিকেল এট্ৰাকশ্যন তাতকৈ বেলেগ একো নহয় নিশ্চয় এবাৰ আহিছো মই আপোনাৰ সৃষ্টিৰাজিৰ ফালে আপুনি চাকিৰা আহিব বকুল তললৈ গৰুক লৈ আপুনি চিনেমা বনালে তাৰপিছতে আপুনি গৰুক লৈ চিনেমা বনাবলৈ বহুত ভাল কাৰণ বহুত গৰু আছে ব্লু ফিল্ম কৰিলে ব্লু ফিল্ম নহয় ব্লু ফিল্ম তাৰপিছত আপুনি চুপা চুপি যিখন ৱেব চিৰিজ তাত আপুনি অভিনয় কৰিছে তাৰপিছতে আপোনাৰ এখন জয় হনুমান আহি আছে আপোনাৰ এই যিবিলাক সৃষ্টিৰাজি অকমান বেলেগ ধৰণৰ হয় যেনেকে গৰু এইটো বেলেগৰ মনত হয়তো অহা নাছিলে যে গৰুক লৈ গৰু নামটো দি এখন এটা মোক কৈছিলে অসমৰ অন্যতম এজন ডাঙৰ প্ৰযোজক মোৰ শুভাকাংক্ষী খুব মোৰ ভাল দাদা তেখেতেও কৈছিলে যে গৰু নামটো সলাই দিব লাগে যে চিনেমা এখনৰ পোষ্টাৰ লগাই থৈছো গৰু বুলি সেইখন কোনে চাবলৈ আহিব কথাটো তেনেকুৱা ধৰণৰ কিন্তু মই বহু ঠাইত কৈছো যে চিনেমা এখনৰ নামটো আচলতে চিনেমাখনৰ কাহিনীটোৱে কৈ দিয়ে তো গৰু চিনেমাখন যদি তুমি চাইছা তেতিয়াহ'লে তুমি নিজে ক'বা যে এইখন চিনেমাৰ নাম গৰুৰ বাহিৰে কিয় বেলেগ হ'ব নোৱাৰে তেনেকুৱা বাকী মই নাভাবো যে ধাৰণাবিলাক সলনি হৈ আহিছে এতিয়া গৰু চিনেমাখনটো মানুহে চাইছে ব্যৱসায়িকভাৱে সফল হৈছে অৰ্থাৎ গৰু নামটোৰ কাৰণে একো অসুবিধা হোৱা নাই আচলতে আমি এনে আগতে ভাবি থওঁ আচলতে মানুহবিলাক ৰাইজ আমাতকৈ বেছি স্মাৰ্ট দৰ্শক সদায় আমাতকৈ ওপৰত মানুহে বহুতে উল্টাকে কৰে যে সাধাৰণ দৰ্শকে ভাল পাব কোন সাধাৰণ তুমি নিজকে তুমি কি এক্সট্ৰাঅৰ্ডিনাৰী নেকি মানে ডিৰেক্টৰ বিলাক এক্সট্ৰাঅৰ্ডিনাৰী আৰু অডিয়েন্স বিলাক সাধাৰণ এইবিলাক মিছা কথা চবে চব বুজি পায় যিটো ল'ব লাগে ল'ব যিটো নল'ব লাগে নলয় গতিকে মই ভাবো যে দৰ্শক আমাতকৈ বেছি স্মাৰ্ট গতিকে তেওঁলোকে গৰু নামটো দিলে তেওঁলোকৰ একো অসুবিধা নাই চাকিৰা আহিব বকুল তলৰ বিহুলৈ চাকিৰা নামটো কিয় দিলে ইয়াত এটা ক'ব পাৰা যে চাকিৰাৰ নামটো কিয় দিলো তাতে বহুত বিলাক কথা আছে চাকিৰাৰ ঠাইত চাকিৰা আচলতে এটা পপুলাৰ নাম মানে যিটোকে গোটেই চিনেমাখনৰ মূল চেণ্টাৰ পইণ্টটোৱে আছিলে যে এখন বান বিধ্বস্ত গাঁৱত হোৱা এটা সাংস্কৃতিক সন্ধিয়া গতিকে সেই সাংস্কৃতিক সন্ধিয়াটোত জুবিন গাৰ্গ আহিব নে অংগৰাগ পাপন মহন্ত আহিব নে তাতকৈ ওপৰৰ কোনোবা আহিব ইণ্টাৰনেশ্যনেল ফেম থকা তো তেনেকুৱা ধৰণৰ এটা ছাবজেক্টক লৈয়ে চিনেমাখন আছিলে আৰু ইণ্টাৰনেশ্যনেল ফেম থকা সকলোৱে গাঁৱে ভূঞে সকলোৱে চিনি পোৱা ফেমাছ গায়ক গায়িকাটো বহুত আছে কিন্তু প্ৰেক্টিকেলি কথা ক'ব গ'লে এতিয়া ব্ৰেইন এডামছ এজন খুব মানে ভাল গায়ক কিন্তু তেওঁৰ নামটোতকৈ মাইকেল জেকচন নামটো মানুহে বেছি জানে হয় ঠিক তেনেকে চাকিৰাতকৈ হয়তো ভাল ছিংগাৰ আৰু আছে পৃথিৱীত কিন্তু চাকিৰা নামটো কিন্তু গাঁৱে ভূঞে সৰু বাচ্চায়ো সকলোৱে জানে গতিকে সেইকাৰণে সকলোৱে যাতে বুজি পাব পাৰে সেইকাৰণে চাকিৰা নামটো ৰখা গৈছে বাকী আপুনি যিখন আমাৰ সদ্য মুক্তিপ্ৰাপ্ত মানে খুবেই
ৰাইজে আকোৱালি লৈছে চুপা চুপি যিখন ৱেব ছিৰিজ অভিনয় কৰি কেনেকুৱা পালে ভাল পালো অভিনয় আচলতে মই বহুত দিনৰ পিছত এনেকে অভিনয় কৰিছো অভিনয় মই কৰা নহয় খুব কম কৰা হয় এনএছজিত যদিও মই এক্টিঙৰ আচলতে মোৰ ডিগ্ৰী আছে অভিনয়ৰ প্ৰশিক্ষণ লৈছিলো কিন্তু প্ৰেক্টিকেলি মই এনএছজিৰ পৰা অহাৰ পিছতে নিজে সাপোজ গ্ৰুপ খুলিলো নিজে লিখিলো নিজে ডিৰেকশ্যন কৰিলো তো মোৰ এক্টিংটো কেতিয়াবাহে কাটচিট কৰা হয় খুব কম কৰা হয় কিন্তু চুপা চুপিখনত চাবলৈ গ'লে বেলেগ ডিৰেক্টৰৰ আণ্ডাৰত মই কৰা মানে এটা দীঘলীয়া চৰিত্ৰ প্ৰথম ইয়াৰ আগতে কেৱলবাৰ কৰিছো আহিছো গৈছো বিশেষ এক্টিং বুলি কৰিবৰ কাৰণে বহুত স্কোপ থকা তেনেকুৱা ধৰণৰ চৰিত্ৰ মই কৰা নাছিলো কিন্তু এইখন ৱেব ছিৰিজত মোৰ চৰিত্ৰটোত সেই সুযোগটো ৰমা চৰিত্ৰটো যিটো আপুনি কৰিছিলে সেই চৰিত্ৰটোত সোমাই আপোনাৰ পিছত কিবা অনুশোচনা বা এনেকুৱা ধৰণৰ কিবা ফিলিং আহিছিলে নেকি মানে ৰমা এই ৱেব বহুতে মানে কয় যে এখন ৱেব ছিৰিজ মই কৰিব নালাগিছিল বুলি অভিনেতা হিচাপে তেনেকুৱা ধৰণৰ মন্তব্য কৈছে কিন্তু মই ভাবো যে ৱেব ছিৰিজখনক বিভিন্ন দৃষ্টিৰে চোৱাৰ এটা স্কোপ প্ৰণৱ ভৰালী ৰাইটাৰ হিচাপে ডিৰেক্টৰ হিচাপে ৰাখিছে অকল এটা দৃষ্টিৰে চালে কোনোবাখিনিত মানুহে নিগেটিভটো ক'ব পাৰে যে অকল যৌনতা সম্পৰ্কীয় কিছুমান সুৰসুৰণি সৃষ্টি কৰি ডিৰেক্টৰ বা প্ৰডিউচাৰে এখন ৱেব ছিৰিজ হিট কৰিব বিচৰা এনেকুৱা ধৰণৰ মন্তব্য দিলে কিন্তু ভুল হ'ব কাৰণ এই ৱেব ছিৰিজখনত বেলেগ বেলেগ কিছুমান স্কোপ আছে সম্ভাৱনা আছে আৰু বেলেগ বেলেগ বিষয় এক্সপ্লোৰ কৰা হৈছে এনেকুৱা নহয় যে ওপৰুৱাকে কেৱল মানে বি গ্ৰেডৰ কিছুমান বস্তু দি ফেলে তেনেকুৱা ধৰণটো কৰা নাই আৰু 2 নম্বৰ কথা প্ৰণৱ ভৰালীহঁত হ'ল একদম নতুন ল'ৰা সিহঁতে কাম কৰিব ওলাই আহিছে সিহঁতে কিবা এটা যাত্ৰা আৰম্ভ কৰিছে আৰু প্ৰচুৰ প্ৰতিভা আছে তো ইহঁত বিলাকক আচলতে আমি সকলো বিলাকে এতিয়া মিলি এটা সাপোৰ্ট দিব লাগে যাতে ইহঁতৰ ইয়াত বেছি ভাল কাম আহিব পাৰে মই কোৱা নাই যে সমালোচনা কৰিব নালাগে গতিকে মই ভাবো যে মই তাতে মই কিবা হেৰি কৰিব লগা একো অনুশোচনা কৰিব লগা একো নাই আৰু সমালোচনা থাকিলেহে মই ভাবো আৰু অলপ এখাপ উন্নতি হ'ব নহয় জানো নিশ্চয় মই দুটা প্ৰশ্ন আপোনাক সুধিম জীৱনৰ এনেকুৱা এটা কিবা স্মৃতি আছে নে যেটো আপুনি একেবাৰে মোহাৰি দিব বিচাৰে তেনেকুৱা বহুত ঘটনা আছে যে এই ঘটনাটো নঘটিলে মোৰ জীৱনটো বহুত মানে ভাল হ'লহেঁতেন কিন্তু পিছ মুহূৰ্ততে মই ভাবো যে সেই ঘটনাটো যদি মই মুছি দিওঁ তেতিয়াহ'লে মই বহুকেইখন নাটক আৰু বহুকেইটা কবিতাও মুছি দিব লাগিব কাৰণ সেই ঘটনাকেইটা আছে কাৰণে সেই নাটকখন বা সেই কবিতাটো মোৰ সৃষ্টি হৈছে এতিয়া মই ইমান স্বাৰ্থপৰ নিজৰ গান নাটক চিনেমা এইবিলাকক লৈ যে মই কোনো এটা কবিতা মই মুছি দিব নোখোজো মই কোনো এটা গান মই জীৱনৰ পৰা মুছি দিব নোখোজো মোৰ নিজৰ সৃষ্টি মই যি নাটক কৰিছো চিনেমা কৰিছো একটা সৃষ্টিও মই মুছি দিব নোখোজো কিন্তু সমস্যাটো হৈছে এতিয়া মই বিচাৰো যে কলেজৰ এইটো অমুক ইনসিডেন্টটো লাইফৰ পৰা মুছি দিব পাৰিলে ভাল আছিল বা অমুকৰ এই ইনসিডেন্টটো যদি একেবাৰে নোহোৱা কৰি দিব পাৰিলো হয় এই ঘটনাটো যদি মোৰ জীৱনত নঘটিলহেঁতেন তেতিয়াহ'লে যে মোৰ কিমান ভাল লাগিলহেঁতেন এনেকৈ মই ভাবো কিন্তু ভাবিলে আকৌ পিছ মুহূৰ্ততে এইটোৱে কথা আহে কাৰণ অমুক ঘটনাটোৰ কাৰণে মোৰ অমুক কবিতাটোৰ সৃষ্টি হৈছিলে অমুক স্মৃতিটোৰ কাৰণে অমুক যে দুখ লগা বেয়া লগা মই মুছি দিব খোজা স্মৃতিটো সেই স্মৃতিটোৰ কাৰণে আকৌ অমুক চিনেমাখনত অমুক চৰিত্ৰটোৰ মোৰ জন্ম হৈছে এটা তেতিয়াহ'লে সেই স্মৃতিটো মুছি দিয়া মানে কি লগে লগে এইটো ডিলিট হৈ যাব গতিকে মই এইটো কৰিব নোখোজো গতিকে মই শেষত এটা কথাই নিজকে এনেকুৱা সিচুৱেশ্যন যেতিয়া আহে কেতিয়াবা নিজৰ লগত কথা পাতিলে লাষ্টত এটা সিদ্ধান্ত লওঁ যে যি হৈছে সব লৈ ফেলাই এইটো মোৰ জীৱন এই সব ঘটনাক লৈ মই আজিৰ মইজন আৰু আজিৰ মইজন লৈ বাকি মোৰ জীৱনৰ যিখিনি যাত্ৰা এইখিনি মই চলাম যি হৈছিল ভাল হৈছিল যি হৈছে ভাল হৈছে যি হৈছিল তাক লৈ মই দেখা যাব হেতে আৰু এটা প্ৰশ্ন বৰ্তমান প্ৰায়খিনি মানুহকে মই সুধো বৰ্তমান আমি দেখিবলৈ পাওঁ যে চলচ্চিত্ৰ হওক ভাম্যমান হওক বা বিভিন্ন ধৰণৰ গানৰ ক্ষেত্ৰতে হওক ধৰক বহুতে সংগীতৰ শিক্ষা লৈছে বহুতে অভিনয়ৰ শিক্ষা লৈছে যেনেকৈ আপুনি লৈ আহিছে বা বহুতে এনএছডিলৈ গৈছে বহুতে নৃত্যৰ শিক্ষা লৈছে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পাওঁ যে অকণমান হিট হৈ গ'লে বা ফলোৱাৰ্ছ বেছি হৈ গ'লে সেই চৰিত্ৰটোক আকোৱালি লয় কিন্তু যিসকলে কষ্ট কৰিছে এই সংগীতৰ নামত যিসকলে কষ্ট কৰিছে অভিনয়ৰ নামত বা নৃত্যৰ নামত যিসকলে তেওঁলোকক কিন্তু ক'ৰবাত বাদ পৰি যায় এই ক্ষেত্ৰখনত আপুনি কি ক'ব এইটো দুখ লগা কথা এইটো হয় এইটো তুমি কোৱা কথাখিনি একমত মানে সোশ্যাল মিডিয়া অহাৰ পিছত এটা বেলেগ ধৰণৰ কথা যে এতিয়া চাব পইচা দি তোমাৰ গানটোৰ ভিউজো বঢ়াব পাৰি
মই এটা ইউটিউবত গান ৰিলিজ দিছো সেই গানটোত যদি মই 1 লাখ টকা ইনভেষ্ট কৰি দিম আৰু তেতিয়াহ'লে মোৰ ভিউজটো তোমাৰ ভিউজতকৈ বেছি হ'ব পাৰে লাইক কিনিব পাৰি যে কি মানে লাইক কৰিছে সো এনেকুৱা এখন অদ্ভুত পৃথিৱী হৈছে যে য'ত তাৰ মানে তুমি ভাল কৰি পেলাই তুমি হিট হৈছা নে তুমি একো নকৰাকে হিট হৈছা তুমি সাধনা কৰি হিট হৈছা নে তুমি একো সাধনা নকৰাকে হিট হৈছা তো টেকনিক্যালি বস্তুটো অকমান প্ৰবলেমেটিক হৈ গৈছে এতিয়া কাৰণ তুমি লাইকৰ সংখ্যা চাই যদি তুমি ভাল বেয়া বিচাৰ কৰা তুমি যদি ভিউজৰ সংখ্যা চাই ভাল বেয়াৰ হিচাপ কৰা তেতিয়াহ'লে যোনে তোনে হৈ যাব পাৰে বহুত ভাল গায়কতকৈ কোনোবা এটা সাধাৰণ গায়কৰ গান বেছি হিট হৈ যাব পাৰে বা হৈ আছে সো এনেকুৱা ধৰণৰ টেকনিক্যাল প্ৰবলেম বিলাক হৈছে কিন্তু মই ভাবো যে শেষত এটাই সত্য সদায় পৃথিৱীত প্ৰমাণ হৈ আহিছে যে পতান বিলাক উৰি যায় ধান বিলাক ৰৈ যায় তাৰ কাৰণে দুদিনৰ আকৃষ হয় অকমান বেয়া সময় যায় যিসকলে প্ৰকৃত শিল্পী যিসকলে নিজক গঢ়ি পিটি নিজক সাজু কৰি এই ফিল্ডখনত লৈ আহিছে তেওঁলোকে সাময়িকভাৱে তেওঁলোকে হয়তো তেওঁলোকৰ জয় জয় ময় নহ'ব পাৰে কিন্তু তেওঁলোকৰে সময় আহিব আৰু যিবিলাক আজি জয় জয় ময় হৈ আছে বিশেষ সাধনা নকৰাকে হঠাৎ কিবা এটা বস্তু ভাইৰেল কৰি তেওঁলোক নোহোৱা হৈ যাব এই ভাইৰেল শব্দটো যেতিয়াৰ পৰা আহিলে তেতিয়া সেই প্ৰকৃত শিল্পীজনৰ কিন্তু মানদণ্ড কমি গৈছে কৰবাত সেইটো কিন্তু কেতিয়াবা নিজেও কেতিয়াবা অনুভৱ কৰো সেইটো হয় সেইটো হয়তো হৈছে আৰু ভাইৰেল বস্তুবিলাক নকি আৰু সাময়িক এইটো দুদিন থাকে 3 নম্বৰ দিনা এইটো বস্তু নোহোৱা হৈ যায় কত ভাইৰেল আমি দেখিলো আমাৰ জীৱনতে আমি যোৱা দিনবিলাকত তোমাৰ বেছি দিন নকওঁ আজি 2024 চনত জানুৱাৰীৰ পৰা এতিয়ালৈকে আমি ভাইৰেল হোৱা ভিডিঅ' বিলাক যদি এবাৰ মনত পেলাও হা টাইমলাইন উলিয়াই পেলাই তেতিয়া কেইটা কথা আজি মনত আছে গতিকে সেই কথাবিলাক সেইবিলাক বহুত ডাঙৰ প্ৰব্লেম নহয় এইবিলাক আহে এইবিলাক ঘটনা যুগে যুগে বেলেগ বেলেগ ৰূপত আহি থাকে কিন্তু শেষত গৈ ভাল কাম বিলাকে থাকি যায় নিশ্চয়কৈ খুবেই ভাল লাগিলে আৰু বহুত খুব ধুনীয়া কথাখিনি আজি আপোনালোক আলোচনা কৰিলো শেষ কৰিম কিন্তু শেষৰ আগত আৰু এটি কবিতা Tell us of your stop ambition high দৌৰিছো দিনে ৰাতি টোপনি নাই Tell us of your stop ambition high দৌৰিছো দিনে ৰাতি টোপনি নাই বিজ্ঞাপনৰ এই ৰঙীন চহৰ মানি বেগ আছে পিছে মানি হে নাই ধেৰ চলা ধিক্কাৰ এই জীৱন ধেৰ চলা ধিক্কাৰ এই জীৱন এক্সাম হলত লিখিছিলো কি aim in life পাহৰিলো আজি এক্সাম হলত লিখিছিলো কি aim in life পাহৰিলো আজি অফিচৰ কাম আৰু ট্ৰেফিক জাম নিজৰ বাবেহে দেখো সময় নাই দে চলা ধিক্কাৰ এই জীৱন ধেৰ চলা ধিক্কাৰ এই জীৱন এইটো গৰু চিনেমাখনৰ গান আছিলে খুব ধুনীয়া আৰু মই ৰাইজক আহ্বান জনাম যে যিখন জয় হনুমান 18 অক্টোবৰত আহি আছে আমাৰ ছবি গৃহলৈ গতিকে ৰাইজে আকোৱালি ল'ব আৰু আগৰ যিখন ছবি তেখেতৰ আকোৱালি লৈছে এইখনো আকোৱালি ল'ব নহয় জানো আৰু বহুত কথা ৰৈ গ'ল বহুত কথা থাকি দিব আৰু আকৌ লগ পাম গতিকে আজিলৈ ইমানতে সামৰিছো আৰু আপোনাৰ যি যাত্ৰা সেই যাত্ৰা সদায় অব্যাহত থাকিব ধন্যবাদ আৰু পুনৰ আহিম মই আপোনালোকৰ মাজলৈ নতুন এগৰাকী বিশেষ অতিথি হ'লে তেতিয়ালৈকে আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান নিউজ প্লাছ বিশেষ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত